অসম চাহ মজদুৰ সংঘৰ উদ্যোগত আজি মাইজান চাহ বাগিচাৰ পৰিচালকৰ কাৰ্যালয়ৰ সন্মুখত তথা মাইজান চাহ ফেক্টৰীৰ সন্মুখত আজি বাগিচাৰ কেইবা শতাধিক চাহ শ্ৰমিকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়। শ্ৰমিকসকলৰ কোৱাৰ্টাৰসমূহ মেৰামতি কৰাৰ ব্যৱস্থা কৰক, মাইজান চাহ বাগিচাৰ জহি খহি যোৱা প্ৰাথমিক বিদ্যালয়খনি মেৰামতি কৰক, শ্ৰমিকসকলক উন্নত চিকিৎসা সেৱা প্ৰদান কৰক, বাগিচাৰ বাট পথসমূহ উন্নত কৰাৰ ব্যৱস্থা কৰক, শ্ৰমিকসকলক বিশুদ্ধ খোৱা পানীৰ যোগান ধৰক, শ্ৰমিকসকলক গ্ৰেড প্ৰদান কৰক, চাব ষ্টাফৰ সা সুবিধাসমূহ প্ৰদান কৰক, চাহ বাগিচা পৰিচালক হাই হাই আদি বিভিন্ন শ্লোগানেৰে আজি মাইজান চাহ বাগিচাৰ পৰিচালকৰ কাৰ্যালয় তথা মাইজান চাহ ফেক্টৰীৰ সন্মুখত শ শ শ্ৰমিক ৰাইজে মাইজানৰ শ শ শ্ৰমিক ৰাইজে উত্তাল প্ৰতিবাদ কৰা পৰিলক্ষিত হয়। উল্লেখ্য যে বিভিন্ন সময়ত মাইজানৰ চাহ শ্ৰমিক ৰাইজে এই সমস্যাসমূহ সমাধানৰ বাবে বাগিচা কৰ্তৃপক্ষক অৱগত কৰি আহিছিল যদিও বাগিচা কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ তুলিছে শ্ৰমিক ৰাইজে। চাওঁ আহক কি অভিযোগ তুলিছে মাইজানৰ ভুক্তভোগী শ্ৰমিক ৰাইজে। गोटा घर एकदम बड़ा घर पानी चोर वही पर मैं बैठो का आए कि रिपोर्ट करो ठीक ना थे बरंगा ना के कहला है मैं कहां ना मुंह में घुमपानी काम करो मोर टुंगला में मन कर है कुछ ना खाना बना के पर अभी ला लिखाइला टीम ना के खाली टीम आई के लिखाइला खाली लिख के रखी है टीम न सिंगी दा बरंगा नहीं कर मैं राजा के लगा के रखा मैं घर में टुंगला में पानी गिरो तो मैं खाना कहां बना खाना बना किस गाड़ी में भूखे काम कर मैं कंपनी का साहेब रखे का फायदा साहेब अभी गाड़ी घुरे ना बागान कोनो दिन नहीं ढोई पाए बागान में ढोई के रखे लगे कितना जंगल है मैं जान का करे पहिले জন আমি সমস্যা লাগে এই সমস্যাটা আমি কমসে কম আজ নহয় এটা কমসে কম ভালেমান বছর মান হয় 5 বছর মান আমি একটা রিপোর্ট করলাম আমি एलपी स्कूल हो जना बागान के एलपी स्कूल जोनटा जोरा दिन अवस्था होला वो अवस्था में स्कूल छुआ आज के युग में पकाई बैठे ना आज के युग में किंतु कंपनी ऊपर कोनो मेरामती नहीं और तार पीछे जोन बागान लगे बागान के समस्या ऐसा है जे बागान आज एकदम नाकिया हो जाए आम वैकेंसी मारे कहिला केनो इनबिलिंग करे कहिला किंतु आमी के कथा गला एकेबारे कोनो डिसोनार कोन मैनेजमेंट एकेबारे बंद कर देबे और तार पीछे आमी बागान के नला दलंग दलंग इगला है এই সমস্যাগুলা আমি যখন ঠিকা के जीवन लगा आमी माई बहन सब आमी दीदी बहन सब এখন পাতা লেগে যায় না বহুত ডাঙর একটা সমস্যা পাতা লেগে যায় না সঙ্গনি কেউ গিরেলা কেউ গড় ভাঙি গেলা কেউ পৰিচালক সাহেব মেনেজাৰবিলাকে আমাৰ সকলো কথা সিহঁতি বাৰম্বাৰ কাটি গৈ আছে। আমাৰ মূল সমস্যা আমি বাৰম্বাৰ কৈ আছোঁ যে আমাক ঘৰ মেৰামতি প্ৰথম হ'ব লাগে কিন্তু ঘৰ মেৰামতি কামটো একেবাৰে সিহঁতৰ কাৰণে জিৰ' হৈ আছে সেইটো কৰিবই পৰা নাই মানে বেকাৰ সাহেব বেকাৰ মেনেজাৰ কণ্ডিশ্যনত সিহঁতি আছে খালি অকল আমাক খালি কামে কৰাই আছে সিহঁতৰ খালি কথা শুনিব লাগে আমাৰ কথা কিন্তু সিহঁতৰ শুনিবলৈ নাই সময় নাই মানে এনেকুৱা পৰিস্থিতি আমাৰ মাইজান বাগানত আমি এই ধৰণৰ কাৰ্যসূচী লৈছোঁ কিন্তু আমাৰ এই কাৰ্যসূচীত 11খন ডিমাণ্ড আছিলে সেই 11খন ডিমাণ্ডৰ ভিতৰত আমি মূল যিবিলাক সমস্যা যেনে ঘৰ মেৰামতি হওক লগতে আমি আমাৰ বাগানৰ যিবিলাক ওজন ঘৰ আছে ওজন ঘৰ পকী নিৰ্মাণ কৰাৰ কথা কেতিয়াবা কথা আলোচনা হৈছিল কিন্তু আজিলৈকে কৰিব নোৱাৰিলে লগতে বাগিচাৰ সমস্যা যিবিলাক মূল সমস্যা আছে তাৰ ভিতৰত আমাৰ হস্পিটেলটো 1 নম্বৰ হৈছে হস্পিটেল চাব গ'লে এতিয়া বৰ্তমান দৰ্জা খিৰিকী চক্কৰ চব পৰি শেষ হৈ গৈছে কিন্তু মেনেজমেণ্টে বাৰম্বাৰ চাই সত্ত্বেও আজিলৈকে কামবিলাক কৰি পৰা নাই সেইকাৰণে আমি আজি আমাৰ মাইজান চাহ বাগিচাৰ সকলো শ্ৰমিক ৰাইজে খুব প্ৰকাশ কৰিছে আৰু এই প্ৰতি এই আন্দোলন আমি বাৰম্বাৰ চলাই যাম যেতিয়ালৈকে আমাৰ সমস্যা আমাৰ সমাধান নহয়। ধন্যবাদ। জানে 2018 বছর বাগানখন নতুন এটা কোম্পানী সমস্যাবিলাক আমি দি আছোঁ আৰু এই কোম্পানী লোৱাৰ পিছতে তেখেতলোকে আমাক হেৰি দিছিলে আশ্বাস দিছিলে যে আমি আশ্বাস দিছিলে যে এইখিনি আমি কৰিম বুলি সেইখিনি নকৰিলে আমাৰ যিখিনি সমস্যা আছিলে আমিও তেখেতলোকক অৱগত কৰিছিলোঁ নকৰিলে তাৰপিছত ক্ৰমান্বয়ে বাগানখিনি চলি আছে এইটো কথা ঠিক যে দৰমহা ৰেচন এইখিনি ঠিকমতে দি আছে কিন্তু তাৰ উপৰিও চলিব যিখিনি ঘৰ মেৰামতি আছে বা অন্যান্য মেডিকেল ফেচিলিটিজ আছে বা যিখিনি গ্ৰেড পাব লাগে বা চাব ষ্টাফত থকা যিখিনি শ্ৰমিক আছে সিহঁতৰ যিখিনি সা সুবিধা অন্ততঃ সেইখিনি পৰ্যায়ক্ৰমে দিবলৈ আমি তেখেতলোকক কৈছিলোঁ নহয় যে একেবাৰে তেখেতলোকে দিব লাগে কিন্তু তেখেতলোকে একেবাৰে কাম হাৰ নকৰা
এই অৱস্থাটো হৈছে আৰু সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্যালয় এই যোৱা মাহত আলোচনা হ'ল তাৰপিছত আৰম্ভ কৰে বিশেষকৈ ঘৰ মেৰামতি মানে কিনা চিনা অনাৰ পিছত জনাইছে গতিকে এনেকুৱা ক্ষেত্ৰত যদি পৰিচালকে যেনেকৈ কাম কৰিব লাগিছিলে নকৰিলে অট'মেটিকলি মানুহে আন্দোলনৰ হেৰিটো বাচিল বাৰু আমি এই আন্দোলনটো বঢ়াই যাম আন্দোলনটো আমি আগতে আকৌ কৰিম আৰু ইয়াতকৈ জংগী আন্দোলন কৰিম বুলি আমি সিদ্ধান্ত ল'ম আজি তেখেতলোকৰ পৰা যদি পজিটিভ নাপাওঁ তেতিয়াহ'লে জংগী আন্দোলন কিন্তু দেখোঁ আমাৰ মাইজান চাহ বাগিচা প্ৰায় 20-15 বছৰমান হৈ গ'ল আজিলৈকে কাঠৰ ৰিপেয়াৰিং নাই টিঙৰ ৰিপেয়াৰিং নাই ৰাস্তা ৰিপেয়াৰিং নাই টিউবৱেলৰ ৰিপেয়াৰিং টিউবৱেল যাতেকে নাই চবৰে ব্যক্তিগত টিউবৱেল আছে অন্যথা আমাৰ মাইজান চাহ বাগিচা যিটো হস্পিটেল সেই হস্পিটেল চৰকাৰে দিয়া